এই মুহূৰ্তত জনাই গৈছো আন এক ব্ৰেকিং নিউজ। ড্ৰাগছৰ বিৰুদ্ধে জুৰি আৰক্ষীৰ বৃহৎ সাফল্য। জুৰি আৰক্ষীৰ জিম্মাত কুখ্যাত ড্ৰাগছ মাফিয়া সেলিমুদ্দিন। আৰু দীৰ্ঘদিন ধৰি ড্ৰাগছ মাফিয়া সেলিমুদ্দিনে জুৰিয়াৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ বৃহত্তৰ একনায়কত্ববধ ব্যৱহাৰ কৰি টকাৰ পাহাৰ গঢ়ি তোলাৰ অভিযোগ। আৰু এক নিশ্চিত গোপন সূত্ৰৰ ভিত্তিত জুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তনুজ মাইবংছুৰ নেতৃত্বত আৰক্ষীৰ এটি দলে জুৰিয়াৰ বেপাৰী বস্তিৰ অভিযান চলাই কুখ্যাত ড্ৰাগছ মাফিয়া সেলিমুদ্দিনৰ লগতে কদমনি পথাৰৰ ফুৰকান আলী আৰু কদমনি টাউনৰ আব্দুৰ ৰহমান নামৰ তিনি কুখ্যাত ড্ৰাগছ মাফিয়াক আটক কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ মাফিয়াৰ পৰা নগদ ধনসহ 3 বাকচ সন্দেহযুক্ত নিষিদ্ধ ড্ৰাগছৰ লগতে 3টা মোবাইল ফোন উদ্ধাৰ কৰে। সম্প্ৰতি জুৰি আৰক্ষীয়ে ড্ৰাগছ মাফিয়া সেলিমুদ্দিনক লগত লৈ জুৰিয়াৰ বিভিন্ন অঞ্চলত নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। পুনৰবাৰ জনাইছো জুৰি আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে বৃহৎ সাফল্য। জুৰি আৰক্ষীৰ জিম্মাত এবাৰ কুখ্যাত ড্ৰাগছ মাফিয়া সেলিমুদ্দিন। আৰু দীৰ্ঘদিন ধৰি ড্ৰাগছ মাফিয়া সেলিমুদ্দিনে জুৰিয়াৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ এক ব্যৱসায় চলাই আহিছিল। আৰু ড্ৰাগছ ব্যৱসায় কৰি কুখ্যাত ড্ৰাগছ মাফিয়া সেলিমুদ্দিনে সম্পত্তিৰ পাহাৰ গঢ়ি তুলিছিল। আৰু এক গোপন সূত্ৰৰ ভিত্তিত জুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তনুজ মাইবংছুৰ নেতৃত্বত আৰক্ষীৰ এটি দলে জুৰিয়া বেপাৰী বস্তিত অভিযান চলাই কুখ্যাত ড্ৰাগছ মাফিয়া সেলিমুদ্দিনৰ লগতে কদমনিৰ ফুৰকান আলী আৰু কদমনি টাউনৰ আব্দুৰ ৰহমান নামৰ 3 কুখ্যাত ড্ৰাগছ মাফিয়াক আটক কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ মাফিয়াৰ পৰা নগদ ধনসহ 3 বাকচ সন্দেহযুক্ত নিষিদ্ধ ড্ৰাগছৰ লগতে 3টা মোবাইল ফোন উদ্ধাৰ কৰে। সম্প্ৰতি জুৰি আৰক্ষীয়ে ড্ৰাগছ মাফিয়া সেলিমুদ্দিনক লগত লৈ জুৰিয়াৰ বিভিন্ন অঞ্চলত নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ব্যুৰো ৰিপৰ্ট, ইণ্ডিয়ান ফাষ্ট নিউজ।